অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন কাৰ্যালয়সমূহ চৰকাৰে অনলাইন ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। তাক আমিও আদৰণি জনাইছোঁ। আমাৰ শতিকাজোৰা যি মৌজাদাৰী ব্যৱস্থা আজি 193 বছৰত ভৰি দিছে, আমি তাক খুব ভালকৈ আদৰিছোঁ। কিন্তু এই কৰিবলৈ যাওঁতে 1886 চনৰ যিখন ভূমি ৰাজহ আইন, সেই আইনখন মান্যতা প্ৰদান কৰি অফলাইন ব্যৱস্থাত মৌজাদাৰৰ কাৰ্যালয়ত যেনেদৰে ৰাইজে খাজানা ৰচিদখন উপলব্ধ হৈছিল, খাজানা ৰচিদখন 5 মিনিটৰ ভিতৰতে ৰাইজে পাইছিল, সেই একেই সন্মানেৰে একে দায়িত্ব কৰ্তব্য দি মৌজাদাৰ সকলোকো যাতে ই খাজানা ব্যৱস্থাত আস্থাত ৰাখি চৰকাৰে আগবাঢ়ে, তাৰ বাবে আমি আহ্বান জনাইছোঁ। পূৰ্বৰ পৰাই আপোনাৰ অসম ভূমি ৰাজহ আইন 1886 মতেদি 120ৰ পৰা 125 ধাৰালৈকে মৌজাদাৰসকলৰ বিশেষ প্ৰধান দায়িত্ব কৰ্তব্য হিচাপে ভূমি ৰাজহ সংগ্ৰহ কাৰ্যটো দিছিল। কিন্তু এতিয়া যিটো ই খাজানা পৰ্টেল প্ৰৱৰ্তন কৰিব বিচাৰিছে, ইয়াত কিন্তু মৌজাদাৰক এজন ভেৰিফায়াৰ হিচাপেহে ব্যৱহাৰ কৰা দেখা গৈছে। মৌজাদাৰসকলে পট্টাদাৰজন উক্ত পট্টাৰ অধিকাৰী হয় নে নহয়, বা উক্ত পট্টাদাৰজনৰ কিমান বকেয়া ৰাজহ এৰিয়াৰ লেণ্ড ৰেভিনিউ দিবলৈ বাকী আছে, সেই সন্দৰ্ভত কোনো ধৰণৰ মৌজাদাৰে এটা আপডেট কৰিব লাগে যে তেওঁৰ ইমান টকা খাজানা বাকী আছে। তাৰ পৰৱৰ্তী পৰ্যায়ত লাট মণ্ডলেও সেই কাৰ্য ভেৰিফাই কৰিব, তাৰপিছত চাৰ্কুল অফিচাৰে এপ্ৰুভ কৰিব। ইয়াত 1886 সম্পূৰ্ণৰূপে ভায়লেট হৈছে। কাৰণ 1886ত মৌজাদাৰে এজন DPS ডেজিগনেটেড পাব্লিক ছাৰ্ভেণ্ট হিচাপে কাম কৰিছে। মৌজাদাৰৰ চহীৰ জৰিয়তে এখন খাজানা ৰচিদ ৰাইজে পাবলৈ সক্ষম হৈছিল। কিন্তু এতিয়া মৌজাদাৰৰ সেই স্বাক্ষৰ কৰাৰ ক্ষমতা, যি DPS পাৱাৰ, মৌজাদাৰৰ হাতত ৰখা নাই। নটিফিকেশ্যনৰ মতেদি সেই DPS পাৱাৰ এতিয়া চাৰ্কুল অফিচাৰলৈকে প্ৰদান কৰিছে। গতিকে ই মৌজাদাৰসকলক এটা শংকিত কৰিছে। আমি বৰ হতাশ হৈছোঁ। অনলাইন প্ৰৱৰ্তন কৰক, অফলাইন সলনি অনলাইন প্ৰৱৰ্তন কৰক, কিন্তু অফলাইনত মৌজাদাৰসকলে যিটো ব্যৱস্থাৰ জৰিয়তে যেনেদৰে অফলাইনত কাৰ্যনিৰ্বাহ কৰিছিল, সেই উক্ত কাৰ্যনিৰ্বাহ ই খাজানা পৰ্টেলৰ জৰিয়তেও যাতে কৰে চৰকাৰে, তাৰ বাবে আমি আহ্বান জনাই আহিছোঁ। অধিসূচনা 31 মাৰ্চ 2023তেই জাৰি কৰিছিল। কিন্তু তেওঁলোকে বলবৎ তেতিয়াৰ পৰাই ৰাইজে খাজানা দিবৰ বাবে এপ্লাই কৰিব পাৰিছিল। কিন্তু এতিয়া আকৌ নতুনকৈ সেৱা সেতু পৰ্টেলত 1 জুলাইৰ পৰা এই উক্ত কাৰ্য বলবৎ কৰা দেখা গৈছে। অনলাইন ব্যৱস্থাত কমিশ্যনটো তেখেতলোকে ৰাখিব বুলি আমাক জনাইছে। কিন্তু আমি মৌজাদাৰ সন্মিলনে এটা বৰ দুখ প্ৰকাশ কৰিছোঁ। কিয় আজিলৈ আমালৈ কোনো এখন অৰ্ডাৰ কপি অহা নাই, নটিচ অহা নাই। ই খাজানা ছিষ্টেমত মৌজাদাৰে কেনেদৰে কাম কৰিব, ৰুল এণ্ড গাইডলাইন কি হ'ব, মৌজাদাৰে কি কৰিব লাগিব, বা মৌজাদাৰ কমিশ্যনটো পূৰ্বৰ দৰে পাই থাকিবনে নাই, তাৰ সন্দৰ্ভত এখন লিখিত আমি অৰ্ডাৰ এটা বিচাৰিছোঁ চৰকাৰৰ পৰা। কিন্তু সেইটো আজিলৈকে দিয়া পৰিলক্ষিত হোৱা নাই। অনলাইন ব্যৱস্থাত সুবিধা এটাই, আমাৰ অসমৰ ধনাঢ্য ব্যক্তিসকল যাৰ মাটি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আছে, তেওঁলোকে ঘৰতে বহি খাজানা দিব পাৰিব। বিদেশত যিসকল আমাৰ অসমীয়া সন্তান আছে, তেওঁলোকে বিদেশৰ পৰাই অনলাইনৰ যোগেদি খাজানা দিব পাৰিব। কিন্তু আমাৰ গাঁৱৰ ৰাইজে কি কৰিব, য'ত নেট কানেক্টিভিটি বেয়া, যাত আজি এণ্ড্ৰইড ফোন এটাৰ অভাৱ ৰাইজৰ, তেওঁলোকে কেনেদৰে খাজানা দিব, যাৰ বেংকৰ একাউণ্টত পোৱা পইচাও নাথাকে। অনলাইন খাজানা দিবলৈ বেংকৰ একাউণ্টত পোৱা পইচা থাকিব লাগিব। আমাৰ গাঁৱৰ ৰাইজে তামোল বিক্ৰী কৰি, ধান বিক্ৰী কৰি আহি আমাৰ ওচৰত খাজানা দিয়েহি। আৰু বৰ্তমান গাঁৱৰ খেতি মাটিৰ খাজানা প্ৰতি বিঘাই 15 টকা। কিন্তু এইটো যি ই খাজানা ছিষ্টেমত এটা CSC চেণ্টাৰৰ জৰিয়তে যদি আমাৰ গাঁৱৰ ৰাইজে খাজানা দিবৰ বাবে এপ্লাই কৰে, তেনেহ'লে এটা 55 টকা ফিজ ধাৰ্য কৰিছে। এই 55 টকা দিব, 15 টকাৰ খাজানা, 55 টকাৰ এটা ৰেজিষ্ট্ৰেশ্যন ফিজ, টোটেল ফিজ, আৰু টোটেল 55 টকাৰ এটা ফিজ দিব লাগে। আৰু আমাৰ তাত কাৰ্যালয়ত যেনেকৈ 5 মিনিটত ৰচিদ পাইছিল, এতিয়াতো তেনেকৈ নাপাব। মৌজাদাৰে ভেৰিফাই কৰিব, তাৰপিছত মণ্ডলে ভেৰিফাই কৰিব, তাৰপিছত চাৰ্কুল অফিচাৰে এপ্ৰুভ কৰিব। এতিয়া চৰকাৰী বিভিন্ন ধৰণৰ আঁচনি, বিভিন্ন ধৰণৰ জামিন প্ৰক্ৰিয়া, ছাত্ৰ ছাত্ৰীৰ এডমিশ্যন, সকলো ক্ষেত্ৰতে খাজানা ৰচিদখন খুব ইম্পৰ্টেণ্ট হৈ পৰিছে। এই ক্ষেত্ৰত ৰাইজে হাবাথুৰি খাব। 55 টকা ফিজো দিব,
2-3 দিন আকৌ CSC চেণ্টাৰটোত আহিব লাগিব ৰচিদখন পাবৰ বাবে। এইটো এটা বৰ জটিল প্ৰক্ৰিয়া কৰি তুলিছে। আমাৰ মতেদি মৌজাদাৰৰ জৰিয়তে যদি মৌজাদাৰ কাৰ্যালয়তে যদি ৰচিদখন অনলাইনৰ যোগেদি পালে হয়, আমি তাৎক্ষণিকভাৱে দিয়াৰ ব্যৱস্থা কৰিলোঁ হয়। এতিয়া যিহেতু মণ্ডল চাৰ্কল অফিচাৰ এই সকলোলৈকে মানে এপ্ৰুভ মানে ভেৰিফাইৰ কাৰণে যাব, তাততো এটা দীঘলীয়া প্ৰচেছ হ'ব আৰু মাজত মধ্যভোগী কিছুমান সোমাই পৰিব। সোনকালে ৰচিদখন পাবৰ বাবে আৰু এটা মধ্যভোগী চাম সৃষ্টি হ'ব। গতিকে আমি চৰকাৰক আমাক মৌজাদাৰকে অনলাইন পদ্ধতিটো DPS কৰি ৰাখি খাজানা ৰচিদখন ৰাইজক দিয়াৰ বাবে সুবিধা কৰি দিবৰ বাবে ৰাইজৰ বৃহৎ স্বাৰ্থৰ খাতিৰত চৰকাৰে চিন্তা কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।